আৰু ব'লক আজিৰ দিনটোৰ মাজলৈ যাওঁ। এয়া আকৌ যোৱাকালি ৰাতি মই ৰাতিতে অকণমান প্ৰসাদ তিয়াই থৈ দিছোঁ, নহ'লে ৰাতিপুৱা আকৌ দিগদাৰী হ'ব যে। আৰু এয়া ৰাতিপুৱা গা পা ধুই আহি মই শৰাইখন ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। আৰু ৰাতিপুৱা তিয়ালে আকৌ ভালকৈ মানে নুকুমলে যে, সোনকালেই শৰাইখন দিম বুলি ভাবিছোঁ। আৰু তাৰপাছতে শৰাই চৰাই ঠিক কৰি মই আকৌ আহিছোঁ কাপোৰ এযোৰ পিন্ধি। মই বোলো এইবাৰ পায়সখিনি বনাই লওঁ। আৰু পায়সখিনি বনাবলৈ লোৱাৰ আগতে ভাবিছোঁ গেছটো মুচি লওঁ, কাৰণ মানে কিবাকিবি অন্য কাম কৰি আছিলোঁ, যিহেতু ব্ৰেকফাষ্টৰ কাম হৈ গ'ল অলৰেডি মোৰ। গোঁসাই ঘৰৰ পৰা ওলায়েই এওঁলোকক খাব মেলিব দি ল'লোঁ। আৰু সেইকাৰণে অকণমান গেছটো বোলো মোহাৰি লৈছোঁ। গোঁসাই বস্তু বনালে ভালো লাগে অকণ চাফা কৰি ল'লে। আৰু গাখীৰৰ পেকেটটো উলিয়াই চাইছোঁ, ভাই ডিপ ফ্ৰিজত থৈছিলোঁ যে একেবাৰে বৰফ হৈ আছে। গতিকে সেইটোকো মই সেয়া কাটি মেলি পেকেটৰ পৰা উলিয়াই লৈছোঁ। আৰু প্ৰথমতে ভাবিছিলোঁ চচপেন এটাতে বনাওঁ, পিছত দেখিলোঁ নহয়, সময় দেখোন হাতত বৰ কম আছে। গতিকে কুকাৰতে বহাই দিলোঁ। দুমুঠি চাউলহে লৈছোঁ, বেছি লোৱা নাইকিয়া, কাৰণ বহুত প্ৰসাদ হৈ যায় বিশ্বকৰ্মা পূজাৰ দিনা। আৰু এওঁলোক নাথাকেই যিহেতু ঘৰত, অফিচলৈ যায়। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বুধবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 6টা মানে এডিটিঙৰ টাইমটো কৈছোঁ দেই। আজি অকণমান দেৰি হৈছে ব্লগটো দিওঁতে। আৰু মই সেয়া পায়সখিনি বহাই ল'লোঁ। কুকাৰত পায়স বনালে এটা কথা মন কৰিব, অকণমান ঘিউ দি দিব দেই। অকণমান ঘিউ দিলে এই যে ফেচফেচকৈ গাখীৰটো ওলাই যায়, কুকাৰটো গোটেই লেতেৰা হৈ যায়, সেইটো বস্তু নহয়। আপোনালোকে সকলোৱে জানে, তথাপিতো কোনোবা যদি নতুন ভিউৱাৰ্ছে চাই আছে, আগতে মই কোৱা শুনা নাই, তেনেহ'লে তেওঁলোকে নজনাসকলে জানক বুলিয়ে কৈ থৈছোঁ। আৰু এইফালে মই পায়সখিনি হয় মানে লেবৰাখনো বহাই লৈছোঁ। এনেইহে ৰৈ থাকিব লাগিব, ভাবিছোঁ এই ভাজিখন হৈ থাকক। খিচিৰিৰ লগত আকৌ লেবৰা ভাজি এখন হ'লে খুব ভাল লাগে। আপোনালোকে কোনে কোনে ভাল পায় বাৰু? মোৰ হ'লে খুবেই প্ৰিয়। আৰু মই লেবৰা ভাজিত সকলোবোৰ যি য'ত থাকে চব দিওঁ। মই অকণমান এয়া বিলাহীৰ পাতি দি দিছোঁ। আৰু এইফালে মোৰ পায়সখিনি হৈ গ'ল। মই পায়সখিনি খোলাৰ পিছত আকৌ অকণমান গাখীৰ দি উতলাই দিওঁ, তেতিয়া বেছি ভাল লাগে। অলপ আকৌ ড্ৰাই ফ্ৰুটছো দি দিছোঁ। আৰু এয়া পায়স মোৰ ৰেডি হৈ গ'ল। কাৰী পত্তাত উলিয়াই লৈ এইফালে লৈছোঁ মই গোঁসাইলৈ বুলি আগ কৰি বানবাতি এটাত লৈ লৈছোঁ। আৰু ব'লকচোন এতিয়া এয়া দেওৰে মিঠাই আনিছিল, সেয়াও মই প্ৰসাদলৈ বুলি ধুনীয়াকৈ এয়া আগ কৰি দিছোঁ। ব'লক এতিয়া যাওঁ শৰাইখন লৈ তললৈ। তলৰ গেৰেজতে আমি সাধাৰণতে কৰোঁ। আৰু এয়া বিশ্বকৰ্মা মানে ফটো এখন লৈছোঁ। কিয় জানেনে, আগতে আমি মূৰ্তি আনিছিলোঁ, কিন্তু ক'ভিডৰ সময়ৰ পৰা এই ফটোখনেৰেই চলি আছে। মূৰ্তি পোৱা নাছিলে, গতিকে এনেকৈ ফটো এখনেই অনা হৈছিলে। আৰু সেই তেতিয়াৰ পৰা ফটোখনতে পূজা কৰি আহিছোঁ। আৰু মই সদায় সামৰি সুতৰি আকৌ থাপনাতে থৈ দিওঁ। আৰু এয়া মই গেৰেজত আহি ধুনীয়াকৈ ঠিক ঠাক কৰি লৈছোঁ। এবাৰত মূৰ্তি আনিলোঁ, এবাৰত মূৰ্তি ফটোখন নিলোঁ, এবাৰ প্ৰসাদখিনি। আৰু এয়া মাও নামি আহিছে, মাক অকণ চায়ো দিবলগীয়া হয় চিৰিকেইটা নামিলে। আৰু এয়া মই ধুনীয়াকৈ থাপনাখন ইয়াতে ৰেডি কৰি লৈছোঁ। আৰু অকণকৈ দেখাই থাকোঁ ৰ'ব। গাড়ী চাৰিও ধুই ঠাই এওঁলোকে ৰাতিপুৱাতে ৰেডি কৰিয়ে থৈছে। আৰু ইয়াত ধূপকেইডাল জ্বলাই মাক কৈছোঁ যাওকচোন গাড়ীকেইখনত অকণ ঘূৰাই দিয়কগৈ। সেয়া মাৰ হাতত ধূপকেইডাল দি দিছোঁ। আৰু দেখাই থাকোঁ ৰ'ব, কি কৰোঁ কি নকৰোঁ। অকণমান যা স্কুললৈ গৈছে, তাইক কৈছে যে মই আহি পায়ে যাম, আপোনালোকে এইখিনি ঠিক ঠাক কৰে মানে। আৰু অকণ নাম শুনাই দিওঁ ৰ'ব। আৰু সেইখিনি সময়তে যাও স্কুলৰ পৰা আহি পালেহি, তাৰ একেলগে নামো গালোঁ, প্ৰসাদো খালোঁ। তাৰপিছতে মই লেবৰাখন কেৰাহীতে থৈ গৈছিলোঁ যে অকণমান গৰমাই হটকেছত ভৰাই ল'লোঁ। আজি আকৌ দুপৰীয়া খাওঁতা মা, মই আৰু যাহে, বাকী কোনো নাথাকে। এয়া দালিখিনি, মগু দালিখিনি অকণমান নোধোৱাকৈ কেৰাহীটোত গৰমাই লৈছোঁ। এনেকৈ খিচিৰিখিনিত দিলে মগু দালিখিনি একদম গলি নাযায়, বেছি গলি গ'লেও আকৌ খাবলৈ ভাল নালাগে। আৰু এয়া মগু দালিতকৈ অলপ কম চাউল দিছোঁ, সেইখিনি মই একেলগে ধুই ল'ম। আপোনালোকে খিচিৰি, মই এনেও মগু দালিখিনি নভজাকৈও বাৰু কেতিয়াবা বনাওঁ, কিন্তু এনেকৈ ভাজি বনালে খাবলৈ অকণমান সোৱাদটো বেলেগ হয়। আৰু দালিখিনি একে গেলগেলীয়াকৈ সিজি নাযায়। আৰু এয়া এইফালে মই বহাই দিছোঁ। আৰু যিমান দালি চাউল দিছোঁ সেই অনুপাতেও মই পানী জোখ কৰি দি দিছোঁ। আৰু পিছতো অকণ পানীৰ প্ৰয়োজন হৈছে। এইফালে আলু, স্কোৱাচ, ডাঙৰকৈ পিঁয়াজ, বিলাহী এনেকৈ দি দিছোঁ। পিঁয়াজ ডাঙৰ বা সৰু পিঁয়াজ থাকিলে গোটাকৈ দিলে খিচিৰিখনত খাবলৈ বহুত ভাল লাগে। অকণমান নিমখ সোৱাদ অনুসৰি আৰু হালধি আৰু অলপমান ঘিউ মই বহাওঁতেই দি দিছোঁ। পিছত মই তৰকা মাৰোঁতে চম্ভাৰ মাৰোঁতে অকণ বেলেগকৈ মাৰিম, ঘিউ নিদিওঁ। আৰু এয়া মোৰ
এটা চিটি অহাৰ পাছত অকণমান সময় ৰখাৰ পাছত মই গেছটো অফ কৰি থৈ দিছোঁ আৰু এইবাৰ ব'লক চম্ভাৰ দিওঁ। মই আচলতে কেৰাহীটো লেটিওৱাৰ লগতে এনেকৈয়ে ল'লোঁ, এইখনতে ল'লোঁ। অকণমান তেল লগতে বাটাৰ দিছোঁ। তাৰমানে ইয়াতে মই নহৰু ভাজিম, বাটাৰত নহৰুটো ভাজিলে বৰ ভাল লাগে। আৰু তাতে মই পিঁয়াজো দিছোঁ। অকণমান সৰু হ'ল বাৰু তৰকা পেনখন, কিন্তু উপায় নাই, দিলোৱেই যেতিয়া আৰু অকণমান সময় লাগিলে। এয়া ভাজি লৈছোঁ ভালকৈ। এয়া চাওকচোন, তাতে মই জিৰা ধনিয়াও দিছোঁ আৰু ভজা যোৱাত এয়া খিচিৰিখিনিত এনেকৈয়ে মই চম্ভাৰ মাৰি লৈছোঁ। এই বেয়া নালাগে খাবলৈ। আপোনালোকে এনেকৈ যদি খোৱা নাই ট্ৰাই কৰিব পাৰে। একদম চিম্পুল, কিন্তু খাবলৈও ভাল লাগে। এটা জলকীয়া ওপৰতে পেলাই থৈছোঁ। এয়া আমাৰ তিনিজনীৰ কাৰণে বেছিয়েই হৈছে, তথাপিতো একেবাৰে জোখতনো কেনেকৈ হ'ব। আৰু তাৰপাছত ব'লকচোন আৰু কিবা এটা বনাওঁ। এইফালে মই খুন্দনাটোতে অকণমান লৈছোঁ ধনিয়া পাত কেইডালমান আছিলে, তাতে লৈছোঁ নহৰু আৰু লৈছোঁ এটা শুকান জলকীয়া। দুটাই তিয়াই থৈছিলোঁ, পিছে মই এটাই দিলোঁ। জলকীয়াকেইটা ডাঙৰ ডাঙৰ। আৰু সেয়া খুন্দনাটোতে খুন্দি ল'ম, বা মিক্সিৰ জাৰ এটাতো খুন্দি পেষ্ট এটা বনাই ল'ব পাৰি। মই এনেকৈ খুন্দনাটোতে লৈছোঁ। আৰু এটা বাতিত উলিয়াই তাতে মই এতিয়া অকণমান সোৱাদ অনুসৰি দি দিম নিমখ, আৰু অকণমান দি দিম ইয়াতে মই হালধি। এয়া দেখাই আছোঁ ৰ'ব। এয়া অকণমান সোৱাদ অনুসৰি দিছোঁ নিমখ, আৰু অকণমান ইয়াতে হালধি ব্যৱহাৰ কৰিছোঁ। আৰু ইচ্ছা কৰিলে অকণমান ইয়াতে বেচনো লেটিয়াই ল'ব পাৰি, মই পিছে নাই লোৱা। এনেকৈ বেঙেনাকেইডোখৰ অকণমান উকিয়াই থৈছিলোঁ, তাত সোমাই যোৱাকৈ সানি লৈছোঁ। আৰু তাৰপাছত যা আৰু মোৰ কাৰণেহে, যিহেতু জলকীয়া দিছোঁ আৰু মা বেঙেনা এনেও নাখায়, গতিকে কেতিয়াবা খায় কাচিত, কিন্তু সদায় নাখায়। আৰু যা আৰু মোৰ কাৰণে এনেকৈ বেঙেনা গৰমে গৰমে ভাজি লৈছোঁ। আৰু খিচিৰিতটো আলু দিছোঁৱেই, আলু বা চব্জি এইবিলাক দিয়াই আছে, লেবৰা এখনো আছে, গতিকে আৰু চিন্তা কৰা নাই। এনেকৈ আজি গৰমে গৰমে খাই লওঁ। আৰু ৰ'ব, এইকেইডোখৰ কাঁহী দেখাই লৈছোঁ। খাবলৈ কিন্তু বিৰাট টেষ্টি লাগে জানেনে। যদি খোৱা নাই ট্ৰাই কৰিব পাৰে। জ্বলা আৰু লগতে নহৰু স্মেলটো বৰ মজা। আৰু তাৰপাছত এয়া কলপাত আছিলেই নহয় আজি গোঁসাই আগলৈ অনা, তাতে এয়া লৈ লৈছোঁ খিচিৰি। যা আৰু মোৰ কাৰণেহে কলপাত আছিলে, মাক এনেই দিলোঁ। আৰু ইমান ভাল লাগে ন কলপাতত খাই, কিবা এটা বৰ মানে ভাল পাওঁ। আৰু তাৰপাছতে খিচিৰি আৰু লৈছোঁ লগত লেবৰা। আপোনালোকৰ কাৰ কাৰ প্ৰিয় বাৰু এই খিচিৰি? বহুতে পিছে বেয়া পায় খিচিৰি খাবলৈ, মোৰ হ'লে খুবেই প্ৰিয়। ঠাণ্ডা দিনত যে খিচিৰি গৰমে গৰমে ইমান ভাল লাগে ঘিউৰ লগত। লগত এয়া বেঙেনা দিছোঁ, আৰু জায়ে গোল নেমু লৈ আহিছিলে, আৰু অম্বল বনাই লৈ আহিছিলে, মানে বিলাহীৰ টক যিটো সেইটো। আৰু সেইফালে সেয়া মা, এইফালে এয়া জা অকণমান দেখাই দিছোঁ। আৰু এয়া কাঁহীখন মই দেখাইছোঁহে, ৰ'ব অম্বল দিবলৈকে পাহৰিছোঁ। মানে তাই আনিলে যিহেতু মই পাহৰিয়ে গৈছোঁ, বোলো দি দিয়া তাইক কৈছোঁ। এইখিনি হ'লে খিচিৰিকণ খোৱাৰ মজাই বেলেগ। মানে টেঙা মিঠা জ্বলা ভাৱ এটা থাকিব লাগে খিচিৰিৰ লগত, খুব ভাল লাগে। আৰু ভাবিছোঁ আজিৰ ব্লগটো বৰ বেছি দীঘলীয়া নকৰোঁ, আপোনালোকে মৰম দিব। এই বিশ্বকৰ্মা পূজাৰ দিনানো কেনেকৈ খালোঁ, কি কৰিলোঁ, অকণমান তাকে দেখাই দিলোঁ। সেইফালে সেয়া মই টেবুললৈ পায়সো উলিয়াই আনিলোঁ। খিচিৰিৰ পিছত পায়স অকণ খাবলৈ বৰ ভাল লাগে। বহু দিনৰ মূৰত এয়া মা, মই আৰু জা অকলে, মানে অন্য মানুহ সদায় থাকেই দিয়কচোন ঘৰখনত। আৰু তেন্তে আজিলৈ